বিবাহ বিচ্ছেদ হ'ব দেখি শিল্পা শেট্টি আৰু ৰাজ কুন্দ্ৰাৰ। শিল্পা শেট্টি আৰু ৰাজ কুন্দ্ৰাৰ সংসাৰত ধুমুহা। ৰাজৰ পোষ্টক লৈ তোলপাৰ ছ'চিয়েল মিডিয়াত। এইবাৰ তেওঁলোকৰ সংসাৰত মেলিছে ফাঁক। শিল্পা শেট্টি আৰু ৰাজ কুন্দ্ৰাৰ সংসাৰত ফাঁক মেলিছে। ৰাজৰ পোষ্টক লৈ এতিয়া তোলপাৰ লাগিছে সামাজিক মাধ্যমত। ৰাজ কুন্দ্ৰাৰ নাম বিতৰ্কত সোমাই পৰাৰ পিছত ডাঙৰ ধুমুহা পাৰ হৈছে তেওঁলোকৰ সংসাৰত। সেই বিতৰ্কৰ মাজতো স্বামীৰ কাষত আছিল শিল্পা। হাজাৰ ধুমুহা একেলগে পাৰ কৰিছে তেওঁলোকে। মান অভিমানৰ পাহাৰ পাৰ কৰি পুনৰ দুয়ো মিলি এক হয়। ৰাজ কুন্দ্ৰা আৰু শিল্পা শেট্টিৰ কাহিনী যেন এনেকুৱাই। ৰাজ কুন্দ্ৰাৰ নাম বিতৰ্কত সোমাই পৰাৰ পিছত তেওঁ কাৰাগাৰত থাকিবলগীয়া হৈছিল আৰু সেই সময়ত বিতৰ্কৰ মাজত সোমাই পৰা স্বামীৰ কাষত আছিল শিল্পা। অতীতৰ তিক্ত স্মৃতি পাহৰি নতুনকৈ সংসাৰ সজাইছিল ৰাজৰ সৈতে। কিন্তু এইবাৰ সেই সংসাৰত মেলিছে নীতিৰ ফাঁক। সম্প্ৰতি এক্সত দিয়া ৰাজ কুন্দ্ৰাৰ এটা পোষ্টক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া। তাত লিখা হৈছে যে আমি পৃথক হৈছো, অনুগ্ৰহ কৰি এই কঠিন সময়ত আমাক অলপ সময় দিয়ক। কাক উদ্দেশ্যে ৰাজ কুন্দ্ৰাৰ এই পোষ্ট সেয়া স্পষ্ট হোৱা নাই। কিন্তু পৃথক হোৱাৰ কথালৈ চাই বহুতেই ধৰি লৈছে যে পত্নী শিল্পাৰ সৈতে সম্পৰ্কত ফাঁক মেলিছে। আৰু সেই কথাই হয়তো সকলোকে জনাইছে তেওঁ। কোনোৱে আকৌ কৈছে যে সকলো প্ৰচাৰৰ বাবে কৰা হৈছে। তেওঁলোকৰ মাজত কোনো সমস্যা হোৱা নাই। কিন্তু পৰৱৰ্তী সময়তে জানিব পৰা যাব আচলতে সেই পোষ্টটো কিয় দিছিল এক্সত ৰাজ কুন্দ্ৰাই। এণ্টাৰটেইনমেণ্ট ডেস্ক, দ্য ষ্টুডিঅ'।